হাই সীমা হেল্ল' কি কৰা হৈছে আজি এয়া দেখিছা নহয় একচুৱেলি আজি গাইজ ছানডে হয় যিহেতু মোৰ চুলিখিনি আপোনালোকে আগতো দেখা পাইছে তেওঁ চুলিখিনি পকাৰ কাৰণে মোক যিহেতু কালাৰ লগাই দিছিলে কালাৰটো দুদিনমান থাকে আকৌ গুচি যায় আকৌ পকিলে তেওঁক আজি মই বেলেগ এটা টিপছ বতাইছোঁ মানে মেহেন্দিটো চুলিত লগাই থ'লে মানে চুলিখিনি ধুনীয়া মানে ৰঙচুৱা ষ্টাইলৰ এটা ৰং ধৰে সেইটো কাৰণে মেহেন্দিটো আনি দিয়া হৈছে তেওঁ এতিয়া মোক মেহেন্দি লগাই দিব তাৰপিছত আমি ফাইনেল ৰূপটো আপোনালোকক দেখাম মাজে মাজে দেখাই থাকিম কি কৰি আছোঁ কি নাই কোৱা এক পেকেট মেহেন্দি অনা হৈছিলে মেহেন্দিখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি লোৱা হৈছে মানে লদা হৈ থাকিব নালাগে পূৰা মিহিকৈ মিক্স কৰিব লাগিব তাৰপৰা ধুনীয়াকৈ মাথাটোত লগাই থ'ব লাগিব সেইখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম দেখিছে নহয় হাজবেণ্ডৰ কাৰণে মাইকীয়ে কি কৰি আছে থেংক ইউ ছ' মাছ ভাল লাগিছে মই খালি মোৱাটো পাতিহে দিম আৰু বাকীকেইটা ছুটি নাপাওঁ দেওবাৰ দিনটোতে ছুটি পাওঁ আৰু মানুহজনক অকণমান মৰম কৰোঁ আৰু তেতিয়াহে কিবা কিবি এটা আনি দিব নহয় জানো কি দিব স্পেচিয়েল আজি একচুৱেলি মেহেন্দিখিনি লগাই দিয়া বদলি এটা মই হেৰি দিয়া হৈছে তেওঁ অফাৰ যিহেতু আমাৰ জুবিন দা মানে চিকাৰ আহি আছে ফিনিক্স মলত তেওঁক মই ৰাতি 10টাত দেখাবলৈ লৈ যাম টিকেট অলৰেডি হৈ গ'ল অনলাইনত আৰু আপোনালোকৰ যদি কাৰোবাৰ চুলি পকিছে বুঢ়া হওক বুঢ়ী হওক বয়সস্থ হওক খালি পকা চুলি হ'ব লাগিব তেতিয়াহে ৰংটো ধৰিব ব্লেক চুলিত হয়তো ৰংটো নধৰিবও পাৰে ৰং ধৰিব মানে এটা ব্ৰাউন কালাৰ মানে ৰং আহিব মেহেন্দি ৰং যেনেকুৱা তেনেকুৱাই আহিব একচুৱেলি মোৰতো দাড়িয়ে চাৰিয়ে চব পকি থাকিলে ফাইনেলি কপাক মায়ে লগাই দিছে জোন আৰু মোৰ মাজত বয়সৰ পাৰ্থক্য বহুত বেছি নাছিল জোন মোতকৈ প্ৰায় 2 বছৰমানহে ডাঙৰ আছিল জোন আৰু মই দুইজনে কম বয়সতে বিবাহপাশত আবদ্ধ হৈছিলোঁ জোন সৰুৰে পৰা কাম কৰি আজিলৈকে তেওঁ কামেই কৰি আছে তেওঁ ইমান বেছি টেনশ্যন লৈছিল সৰুৰ কালৰ পৰাই তেওঁ টকা পইচাৰ ক্ষেত্ৰত ঘূৰোঁতে তেওঁ নিজক টাইম দিবই নোৱাৰিছিল তেওঁ যিহেতু সৰুৰ পৰা কাম কৰিছিল কামৰ প্ৰেছাৰ লোৱাৰ পাছত তেওঁ এনেদৰে চুলি দাড়িবোৰ পকিবলৈ ধৰিছে তেওঁ কেৰেলাত প্ৰায় 10 বছৰমান ৰবাৰ কোম্পানীত মিলমেন কৰিছিল হয়তো সেইটো বাবে চাগে তেওঁ চুলি দাড়িবোৰ আজি এনেদৰে এডাল দুডালকৈ পকিবলৈ ধৰিছে তেওঁ চুলি দাড়িবোৰ পকি গ'লে তেওঁক দেখিবলৈ বেয়া লাগে সেইবাবে মই তেওঁ অকণমান সুন্দৰ লাগক বুলি মেহেন্দি লগাই দিছোঁ কাৰণ তেওঁ মনটো অকণমান দুখ কৰে মোৰ কম বয়সতে কিয় চুলি দাড়িবোৰ পকিছে কিন্তু কি কৰিব দুখীয়া মানুহ কষ্ট ইমান বেছি কৰিব লগা হ'ল আজি তেওঁ নিজক টাইম দিব নোৱাৰাৰ বাবে এনেদৰে তেওঁ দাড়ি চুলিবোৰ পকি বুঢ়া হৈ পৰিছে কিন্তু তেওঁ ইমান বেছি বয়সো হোৱা নাছিল তেওঁক অকণমান সুন্দৰ কৰিবৰ বাবে চুলিত কালাৰ ঘঁহি দিলোঁ মানে মেহেন্দি লগাই দিলোঁ জোন আৰু মই সদায় যাতে দুইজন সুখে থাকোঁ তাৰে কল্পনা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু মেহেন্দি অলপ বেছি হ'ল তাৰপিছত জোনে মোক লগাই দিছে জোন আৰু মোৰ মাজত মৰম ভালপোৱা আৰু দুইজনৰ ইজনৰ প্ৰতি সিজনে থকা বিশ্বাস এইখিনি যাতে সদায় চিৰজীৱনৰ কাৰণে জীয়াই থাকে তাৰ কামনা কৰিছোঁ কাৰণ আমি কম বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত আমাৰ মাজত বহুত ঘাত প্ৰতিঘাত পাৰ হৈ গৈছিল যিখিনি হয়তো মই আপোনালোকৰ মাজত ক'বলৈ গ'লে আপোনালোকেও বহুত দুখ কৰিব কাৰণ এনেকুৱা এটা আমাৰ পৰিস্থিতি পাৰ হৈ গৈছিল যিখিনি টাইমত আমি দুইজন এক হৈ থাকিব পাৰিম নে নোৱাৰিম কল্পনাই কৰা নাছিলোঁ আজি প্ৰায় 9 বছৰ আগৰ কাহিনী আছিল 9 বছৰ আগত আমি ইজনে সিজনৰ পৰা আঁতৰি যাব লগা হৈ পৰিছিল এটা সময় আহিছিল যিটো সময়ত আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে একেলগে আমি চিৰজীৱন এনেদৰে হাঁহি ফূৰ্তিৰে কটাব পাৰিম কিন্তু এইবিলাক সম্ভৱ কৰিলে এইবিলাক আজি এনেদৰে একতা হৈ থাকিবৰ বাবে আমাক সহায় কৰিলে আমাৰ এজন ভিনীয়ে
তেওঁৰ কথা এদিন আপোনালোকক এটা ভিডিঅ'ত ভালকৈ বুজাই ক'ম বাৰু। আজি এই হাঁহিমুখীয়া জীৱনটো আজি আমি তিনিজনে যে ফূৰ্তি কৰি আছোঁ, ইয়াৰ আঁৰতো আমাৰ বহুত বেছি দুখ, ঘাত প্ৰতিঘাত পাৰ হৈ গৈছে। আৰু সেইবাবে চাগে আমি সেই ঘাত প্ৰতিঘাত পাৰ হৈ যোৱাৰ বাবে চাগে আজি আমি এনেদৰে গোটেইকেইজন সুন্দৰ কৰি হেপী হৈ থাকিব পাৰোঁ। মৰম, ভালপোৱা আৰু বিশ্বাস এইখিনিক লৈয়ে জীয়াই আছোঁ। জীৱনত বহুত হেৰুৱালোঁ, বহুত পালোঁ, বহুত কষ্ট পালোঁ। কম বয়সতে বিবাহপাশত আবদ্ধ হৈ যিখিনি মই ভুক্তভোগী হৈছিলোঁ, হয়তো চাগে মোৰ দৰে বেলেগ এগৰাকী কোনো ছোৱালীয়ে হোৱা নাই। প্ৰত্যেকজনী ছোৱালীয়ে বিচাৰে তেওঁ বোৱাৰী হোৱাৰ পাছত তেওঁক সকলোৱে মৰম কৰক, তেওঁক সকলোৱে আদৰি লওক। কিন্তু মই সেইখিনি সুখ পোৱা নাছিলোঁ। জুনৰ অবিহনে মোক কোনেও মৰম কৰাই নাছিল। জুন মোৰ বাবে লাকি।